28 বৰ্ষত যোৱাকালিৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হৈছে। এই অনুষ্ঠানত যোৱাকালি প্ৰথমতে পতাকা উত্তোলনৰ আৰম্ভ হৈছে। আমাৰ ৰঙাদেৱী সন্মিলনৰ সভাপতি মাননীয় মনোৰাম দেৱে পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ কৰে। তাৰপিছতে শ্বহীদ দৰ্পণ, তাৰপিছতে শতবৰ্ষ উপলক্ষে আমাৰ ডক্টৰ হাজৰিকাদেৱৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ, অসমৰ হাত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কাৰ্যসূচী শেষ হোৱাৰ পিছতেই আমাৰ স্মৃতিগ্ৰন্থ মাধুৰী আলোচনাৰে মুকলি হয়। এই মাধুৰী মুকলি সভাত নিয়মীয়া বাৰ্তাৰ সম্পাদক মাননীয় শ্ৰীযুত সম্পাদক উপস্থিতিৰ লগতে আমাৰ নিউজ লাইভৰ ৰায়মণি ভূঞা আৰু আন এগৰাকী জ্যেষ্ঠ সাংবাদিক দিব্যজ্যোতি লহকৰ লগতে এই বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান মুকলি কৰে আমাৰ গতিকে মৰমৰ চলচ্চিত্ৰ শিল্পী নিকিতা গোস্বামী আৰু নিশা ছয়নিকা ভূঞাৰ অনুষ্ঠানৰ সামৰণি পৰে। আৰু আজি পুনৰ বিভিন্ন অনুষ্ঠানৰে আৰম্ভণি হয়। আৰু এতিয়া আমাৰ অতিকে জনপ্ৰিয় শিল্পী আমাৰ মৰমৰ কমলীয়া কাশ্যপৰ অনুষ্ঠানৰে আজিৰ অনুষ্ঠান